নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰিয় সিদ্ধান্ত গ্ৰহণ কৰিছে। জনতাৰ বাবে লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। কেৱল ইয়াৰ নহয়, যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে প্ৰত্যেক মাহতে 1250 টকাকৈ, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব আৰু লাখ লাখ লোকে ঘূৰাই দিব লাগিব অৰুণোদয় আঁচনিৰ টকা। আৰু কোনবোৰ মহিলাই নাপাব অৰুণোদয় আঁচনিৰ টকা, লগতে কোনবোৰ মহিলাই নাপাব ৰেচন কাৰ্ডৰ সুবিধা, ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে অতি শীঘ্ৰে আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 টকা সোমাই পৰিব, কিন্তু তাৰ বাবে কৰিব লাগিব গুৰুত্বপূৰ্ণ কাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ, গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন হ'ব পাৰে। এই মাহৰ 10 তাৰিখত কোনে নাপাব অৰুণোদয় আঁচনিৰ টকা। লগতে যদি আপুনি ৰেচনৰ চাউল লাভ কৰে, অহা মাহৰ পৰা ৰেচন কাৰ্ডৰ সুবিধা নাপাব, কিয়নো ৰেচন কাৰ্ড বন্ধ কৰি দিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। পৰিয়ালত 5জন সদস্য থাকিলেহে ৰেচন আৰু অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। আৰু যদি আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টত 5জন অন্তৰ্ভুক্ত নাই, তেনে ক্ষেত্ৰত আপুনি নাপাব অৰুণোদয় লগতে ৰেচন কাৰ্ডৰ সুবিধা। তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। আৰু যদি অৰুণোদয় লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন কৰা হ'ব। অৱশ্যে নিসন্তান দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ঘৰত 10জন সদস্য আছে, তেনে ক্ষেত্ৰত 10জনৰ ভিতৰত 3জনৰ নামতে যদি আপুনি ৰেচন কাৰ্ডটো বনাই লৈছে, তেনে ক্ষেত্ৰত এটা ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব আৰু বাকী দুটা আপুনি ব্যৱহাৰ কৰিব পাৰিব। বহু লোকে একে ঘৰতে ৰাখি থৈছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড। আপোনাৰ ঘৰত এনেকুৱাকৈ ৰেচন কাৰ্ড আছে নেকি? যদি আছে, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। তেনে লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত। ৰেচন কাৰ্ড পাবলৈ 2 লাখ টকাতকৈ কম আয়ৰ হ'ব লাগিব বছৰি ইনকাম। আৰু বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ডৰ অৰুণোদয় আঁচনি। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যিখন পন্থা হাতত লৈছে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি ঘূৰাই দিয়াক লৈ, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিবাহ পঞ্জীয়ন আৰু সম্পত্তিৰ নথি পত্ৰ পঞ্জীয়নৰ পৰা আৰম্ভ কৰি সকলো কাম হ'ব সময়তে। কাম নহ'লে দিয়ক পৰ্টেলত অভিযোগ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মুকলি হ'ল অভিযোগ দাখিলৰ বাবে পৰ্টেল। সময়তে কাম নহ'লে দিব পাৰিব অভিযোগ। এতিয়াৰ পৰা সকলো চৰকাৰী কাম হ'ব সময়তে। বিবাহ পঞ্জীয়ন, সম্পত্তিৰ নথি পত্ৰৰ পঞ্জীয়ন, সম্পত্তিৰ মালিকত্ব হস্তান্তৰৰ প্ৰতিলিপি। কেৱল ইয়াৰ নহয়, ভূমি ৰেকৰ্ডৰ প্ৰমাণিক আৰু প্ৰতিলিপি আৰু পঞ্জীয়নভুক্ত বিক্ৰী দলিলৰ প্ৰমাণিক প্ৰতিলিপি সম্পূৰ্ণখিনি আপুনি এতিয়া কৰিব পাৰিব। যদি এইকেইটা কামত কোনো ধৰণৰ বেমেজালি হৈছে, আপুনি নিজেই সম্পূৰ্ণকৈ অভিযোগ দিব পাৰিব। নিখুঁত বিভাজন ভূমিৰ পুনৰ শ্ৰেণীবিভাজনৰ বাবে NOC। কেৱল ইয়াৰ নহয়, স্থাবৰ সম্পত্তি লগতে স্থানান্তৰণৰ বাবে NOC আদি সেৱা শীঘ্ৰেই উপলব্ধ হ'ব। PRC, জন্মৰ মৃত্যুৰ প্ৰমাণপত্ৰ সময়তে দিব লাগিব চৰকাৰী বিষয়াই। 14 দিনৰ ভিতৰতে দিব লাগিব PRC। মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱা এই পৰ্টেলত সময়তে হ'ব আৰু 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত। এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে কোনো ধৰণৰ ফাইল। আপুনি PRC বনাবলৈ এতিয়া কোনো ধৰণৰ সাৱধানী খাব নালাগে। বহুতো ফ্ৰেণ্ডে কমেণ্ট কৰিছে, দাদা মই PRCখন বনাব পৰা নাই বা এইখন এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। যদি আপোনাৰ এনেকুৱাকৈ সমস্যা থাকে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। নিশ্চয় আপুনি এতিয়া কমেণ্ট কৰি জনাওক, আপোনাৰ সকলোখিনি সমস্যা অতি শীঘ্ৰে সমাধান কৰি লৈ ল'ব পাৰিব। বৈধ কাৰণত ফাইল পেলাই থ'লে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী।
সময়ত কাম নকৰিলে 1,000 পৰা 5,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। আয়ুক্তৰ পৰা নিম্নবৰ্গৰ সহায়কলৈকে সকলোৱে ভৰিব লাগিব এই জৰিমনা। কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিখন পন্থা হাতত লৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কৃষক ক্ষুদ্ৰ উদ্যোগৰ বাবে এটা ভাল খবৰ। খাজনামুক্ত হ'ব গাঁৱৰ দৈনিক সাপ্তাহিক বজাৰৰ। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। খাজনামুক্ত হ'ব গাঁৱৰ দৈনিক আৰু সাপ্তাহিক হাট বজাৰ। অস্থায়ীভাৱে সামগ্ৰী বিক্ৰী কৰিবলৈ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগে দিব নালাগে খাজনা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত কেবিনেট উপসমিতিয়ে আগবঢ়াইছে প্ৰস্তাৱ। অচিৰে মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হ'ব উপসমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা এই ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা। এই সিদ্ধান্তই আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীক। কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে আজিৰ দিনটোত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ দাবীত আমচু। কেৱল এয়াই নহয়, বিশ্বৰ সকলো প্ৰান্তত সুৰক্ষিত থাকিব লাগিব সংখ্যালঘুৱে। কেইবাটাও গুৰুতৰ মন্তব্য কৰিছে আমচুৱে। বিশ্বৰ সকলো প্ৰান্তত সুৰক্ষিত থাকিব লাগিব সংখ্যালঘু। বাংলাদেশী সংখ্যালঘুৰ সুৰক্ষাৰ দাবী আমচুৰ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সৰব হৈ পৰিছে আমচুৱে। বাংলাদেশৰ সহকাৰী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান আমচুৰ। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ হোৱাৰ পৰাই বিপদ সংখ্যালঘুৰ। সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰক তীব্ৰ গৰিহণা আমচুৰ নেতৃত্বৰ। বাংলাদেশ চৰকাৰে নিৰাপত্তা দিয়া সংখ্যালঘুক দাবী আমচুৰ। বাংলাদেশী সংখ্যালঘুৰ সকলো সুবিধাৰ ব্যৱস্থা কৰক মহম্মদ ইউনুছ চৰকাৰে। বাংলাদেশী সংখ্যালঘুৰ স্বাৰ্থত প্ৰত্যক্ষ হস্তক্ষেপ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাংলাদেশী সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা লওক বাংলাদেশৰ চৰকাৰে। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে ভাৰত চৰকাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আমচুৱে। বিশ্বৰ যিকোনো দেশতে যি সংখ্যালঘুৱে নহওক কিয় নিৰাপত্তা পাব লাগে। আমি যেনেকৈ ইয়াত সংখ্যালঘু বিশ্বৰ বিভিন্ন প্ৰান্তত তেনেকৈ বিভিন্ন সংখ্যালঘু আছে আমচুৱে মন্তব্য কৰিছে। সংখ্যালঘুক নিৰাপত্তা নিদিলে জঙ্গী আন্দোলন হুংকাৰ প্ৰদান কৰিছে আমচুৱে। বিশ্বৰ যি প্ৰান্ততে অস্থিৰ পৰিৱেশ হয় মানৱ জাতিয়ে তাতেই মাত মাতিব লাগে। আমি সচেতন নাগৰিক হিচাপে ভাৰতবাসী হিচাপে এই সম্পৰ্কত মাত মাতিছো। অসমৰ দৰে বাংলাদেশতো সকলো জাতি জনগোষ্ঠী নিৰাপদ হৈ থাকক আৰু বিশ্বৰ সকলো দেশত সুৰক্ষিত থাকিব লাগে সংখ্যালঘু। কেৱল এয়াই নহয়, তাৰ বাবে বিশ্বৰ প্ৰতিখন দেশৰ প্ৰতিনিধি লৈ আহ্বান আমচুৰ সভাপতি ৰিজল কৰিম চৰকাৰৰ। বিশ্বৰ সকলো প্ৰান্তত সুৰক্ষিত থাকিব লাগে সংখ্যালঘু। হয় বন্ধু বান্ধৱীসকল, আমচুৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাংলাদেশৰ ভাৰত বিদেশী স্থিতি, ভাৰতত বয়কট বাংলাদেশ ট্ৰেণ্ড। অৱশেষত বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। বাংলাদেশৰ একাংশ প্ৰান্তত কৰা হৈছে ভাৰতৰ বিৰোধিতা আৰু কেইবাখনো কলেজ আৰু বিশ্ববিদ্যালয়ত ভাৰত বিদেশী শ্লোগান দেখা গৈছে। হিন্দুৰ অধিকাৰৰ বাবে ভাৰতে মাত মতাৰ বাবে জাঙুৰ খাই পৰিছে একাংশ মৌলবাদী। বাংলাদেশত ইউনুছ চৰকাৰৰ আমলত বৃদ্ধি পাইছে মৌলবাদীৰ শক্তিৰ। গ্ৰেপ্তাৰ কৰা হৈছে স্কুলৰ ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসক। কেৱল এয়াই নহয়, চিন্ময় কৃষ্ণ দাসৰ অধিবক্তাৰ লগতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বাংলাদেশত থকা হিন্দুৰ গড়দুৱাৰ মন্দিৰ আদিৰ ওপৰতো অনুৰূপ সংঘটিত হৈছে। চৰকাৰী চাকৰি আদিৰ পৰাও আঁতৰাই দিয়া হৈছে হিন্দু লোকক আৰু এই সমগ্ৰ ঘটনাক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে ভাৰতে। এনে কাৰণতে ভাৰত বিৰোধী স্থিতি লৈছে একাংশ মৌলবাদী বাংলাদেশীয়ে। ঢাকাতো ভাৰতৰ বিৰুদ্ধে একাংশই সাব্যস্ত কৰিছে প্ৰতিবাদ। বাংলাদেশৰ এই স্থিতিৰ বাবে ভাৰতত আৰম্ভ হৈছে বয়কট বাংলাদেশ ট্ৰেণ্ড। ত্ৰিপুৰা হোটেলত ইতিমধ্যে নিষিদ্ধ কৰা হৈছে বাংলাদেশী। পশ্চিমবংগতো বাংলাদেশী ৰোগী চিকিৎসা নকৰাৰ কথা উল্লেখ কৰিছে চিকিৎসকে। বাংলাদেশৰ লগত সকলো ব্যৱসায় বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ব্যৱসায়ীসকলে। অসম বাংলাদেশ সীমান্ততো আৰম্ভ হৈছে প্ৰতিবাদ।
এইদৰে বাংলাদেশৰ ঘটনাক লৈ এইবাৰ অব্যাহত হৈ আছে প্ৰতিবাদ হয় বন্ধু বান্ধৱীসকল এখন ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেন্ট কৰি জনাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'